হাই বন্ধু বান্ধৱীসকল, আজি এটা মই ৰিবনৰ গোলাপ বনোৱা ভিডিঅ' আনি লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। এইটো ৰিবনটো মই কাটি লৈছোঁ, এনেকৈ কাটি লৈ এনেকৈ ৰিবন চিলোৱা বেজিত মই ভৰাই লৈছোঁ। ডাঙৰ বেজি হ'লেও হয়, আমাৰ হাত চিলাই কৰা ডাঙৰ বেজিটো হ'লেও হয়, কিন্তু মই এইটো ৰিবনৰ বেজিত ভৰাই লৈছোঁ। এনেকৈ ভৰাই লৈ এইটো এনেকৈ ফিক্স কৰি দিছোঁ বেজিটোত, আৰু এইফালেও মই এটা নট লগাই ল'ম, এনেকৈ ঘূৰাই পেলাই যাতে ৰিবনটো ওলাই নাযায়। এনেকৈ ফুটাই পেলাই মাজেৰে বেজিটো ওলাই দিলে ফিক্স হৈ যায় বেজিটো। এনেকৈ মোৰ ফেচবুক পেজ আৰু ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ফেচবুক পেজখন ফ'ল' কৰি দিব আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইটো মই ফ্ৰেমত লগাই লৈছোঁ কাপোৰটো টাইটকৈ। এতিয়া মই তলফালৰ পৰাই বেজিটো ফুটাই আনিম ওপৰলৈ, তেতিয়া তলৰ দেখি নটটো তলৰ দেখি থাকি যাব। এনেকৈ মই গোটেইখিনি আপোনালোকক ডিটেইলছত দেখাই দিম। ৰিবনৰ এম্ব্ৰইডাৰী জানে বহুতে, গোলাপ বনাব জানে, কিন্তু মই এইটো কাপোৰত ডাইৰেক্ট চিলাই পেলাই বনাইছোঁ, সেইকাৰণে আপোনালোকক দেখাইছোঁ। সেইটো চিলাই কৰি দিছোঁ ডাইৰেক্ট কাপোৰতে, মই এক্সট্ৰাকৈ বনাই লোৱা নাই, বহুতে এক্সট্ৰাকৈ বনাই লয়। আৰু এইটো ৰিবনটো উল্টা ফালৰ পৰাই পেঁচাই ল'ব লাগে, এনেকৈ পেঁচাই লৈ এনেকৈ দুয়ো ছাইডৰ পৰাই সমান সমান কৰি পেলাই দিব লাগে। দুয়ো ছাইডে সমান হ'ব লাগে, তেতিয়া পাহিবিলাক সমান হয় গোলাপটোৰ। এনেকৈ বেজিটোৰ জোখেৰে দিব লাগে, তেতিয়া ভাল হয় আৰু এক্সট্ৰাকৈ চাব নালাগে বেছি। মই বেজিটো যিমান দীঘল আছে সিমানখিনিয়ে দিছোঁ, দিলে দুফালে সমান হৈ যায়। দি গোটেইখিনি গুৰলৈকে এনেকৈ পেঁচাই পেঁচাই সোমাই লয়, আৰু সেইখিনি যোন ছাইডেদি মই ৰিবনডাল ওলাইছিলোঁ সেই ছাইডেদি মই আৰু ফুটাই পেলাই তলপিনে ৰিবনডাল লৈ গৈছোঁ। ঘূৰাই ঘূৰাই নিব লাগে, তেতিয়া গোলাপটো ধুনীয়া হয়। বেজিটো এনে ঘূৰাই দিব লাগে, গোটেইখিনি দেখা হোৱা নাই ভালকৈ, এনেকৈ ঘূৰাই দিব লাগে, দিলে এতিয়া ধুনীয়া হয় গোলাপটো। এইটো দুবাৰ তিনিবাৰমান তল চাইডে এনেকৈ ঘূৰাই দিব লাগে। এইটো এতিয়া মই কাপোৰ সিয়া সূতাৰে আৰু সেই হাত চিলাই কৰা বেজি এটাৰে ধুনীয়াকৈ সিদিম, সিদিলে ফিক্স হৈ যায় গোলাপটো আৰু ওলাই নাযায়। আৰু কিছুমানে এনেকৈ এক্সট্ৰাকৈ বনাই লয় পুৰি মই পুৰি বনোৱা নাই, পুৰিলেই কাপোৰখন পুৰি যাব ভয় লাগে না। এনেকৈ দিছোঁ, তেতিয়া কাপোৰখনৰ পুৰি নাযায়। এনেকৈ হাতেৰে সিদিছোঁ, পিছৰ চাইডেও সিদিছোঁ হাতেৰে। মোৰ ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কমেণ্ট কৰিব, আৰু এটা শ্বেয়াৰ কৰি দিব, যাতে বেলেগেও চাই কিবা অলপ শিকিব পাৰে। এইটো এনেকৈ সিদিছোঁ, আপোনালোকে চেষ্টা কৰিলে নিজে বনাব পাৰিব। আৰু এই ৰিবনটো আৰু বেজিটো এই খুচুৰা দোকানবিলাকতে পায়, হেৰি কাপোৰৰ আস্তাৰ চাস্তাৰ কিনা, ব্লাউজৰ আস্তাৰ কিনা, এই দোকানতে পাব আপোনালোকে বিচাৰিলে। এইটো এনেকৈ সিদি তল চাইডৰ পিনে মই সিদিম, বেজিৰে সিলে ভাল হয়, সেইকাৰণে মই বেজিৰে সিদিছোঁ। এনেকৈ তল চাইডেও মই এইখিনিও মই সিদিম, নহ'লে এই ৰিবনটোৰ সূতাবিলাক ওলাই যাই থাকে, সেইকাৰণে পেঁচাই পেলাই 3টামান পেঁচ লগাই দি এনেকৈ সিদিলে তেতিয়া ওলাই নাযায়। এনেকৈ ধুনীয়াকৈ বেজিটোতে সিদিছোঁ, এতিয়া ফিক্স হৈ গ'ল আৰু এইটো ওলাইও নাযায়। আৰু এনেকৈ 3টামান চিলাই লগাই দিলে হৈ যায়। বনাবলৈ বহুত ইজি, আপোনালোকে ট্ৰাই কৰি যাবচোন আনি পেলাই। এনেকৈ হাতে বনোৱা কাপোৰবিলাক পিন্ধিও ভাল লাগে, নিজে বনাই পেলাই পিন্ধিলেও ভাল লাগে, আৰু কোনোবাই পাৰিলে বেলেগকো বনাই দিব পাৰে, সুবিধা হয় আৰু দেখিবলৈও ধুনীয়া হয় বহুত। এইটো গোলাপটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আজিলৈ আহিছোঁ, বাই।